নমস্কাৰ বন্ধুসকল আজি আমি ডিসকাস কৰিবলৈ গৈ আছো নৰ্থ ইষ্ট পৰ্চনৰ এমসিকিউ উইথ কনসেপ্ট এই মই যিকেইটা এমসিকিউ বনাইছো এইকেইটা আৰু তাৰ লগত জড়িত যিখিনি মানে বিষয়বস্তু আছে এইখিনি এডিএৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট আৰু এইখিনি আপোনালোকে যিকোনো এক্সামৰ কাৰণে ৰেফাৰ কৰিব পাৰে তাত যিখিনি মানে বস্তু দেখুৱা হৈছে এইখিনি আপোনালোকে অলপ মন কৰিব আহক আমি এমসিকিউৰ মাধ্যমেৰে অলপ কনসেপ্টটো বুজি লম আচ্ছা এইখিনি কৰাৰ আগত আপোনালোকে সদায় নৰ্থ ইষ্টৰ কাৰণে আপোনালোকে সদায় এটা কথা মন কৰিব নৰ্থ ইষ্ট বুলি কল আগতে অসমত গোটেই ষ্টেটছখিনি ইনক্লুড আছিল কিন্তু ইণ্ডিয়াৰ স্বাধীনতাৰ পিছত 1947 ৰ পিছত এখনকে অসমৰ পৰা মানে ফালৰে কাটি গল আৰু অসমৰ পৰা কাট খাই গৈ এটা মেইন ইণ্ডিয়াত গৈ লগ লাগিল এটা কোনখন কিমান চনত লগ লাগিছে মানে এই চনটো বাৰু স্পেশালি তেনেকা মনত নাৰাখিলেও হ'ব কিন্তু কেতিয়াবা চনটো সুধি দিয়ে গতিকে মনত ৰাখি থলে ভাল আৰু এইখিনি এই সিকোয়েন্সটো কোনখন কেতিয়া আহিল সেইটো আপোনালোকে মনত ৰাখাটো আপোনালোকৰ কাৰণে খুবেই মানে এটা ইম্পৰ্টেন্ট বস্তু এটা চক একদম ফাৰ্স্ট ইণ্ডিয়াত জয়েন হৈছে নাগালেণ্ড ই 1963 হৈছে তাৰে পিছত মণিপুৰ মেঘালয় ত্ৰিপুৰা 1972 ইয়াক আপুনি সিম্পলি এমএমটি বুলি মনত ৰাখিব পাৰে এমএমটি মণিপুৰ মেঘালয় ত্ৰিপুৰা তাৰ পিছত জয়েন হৈছে ছিকিম 1975 ত আৰু একেবাৰে লাষ্টত জয়েন হৈছে মিজোৰাম অৰুণাচল 1986 ত গতিকে এই সিকোয়েন্সটো আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে একদম ফাৰ্স্ট জগ হৈছে নাগালেণ্ড থাকিব মনত নাগালেণ্ড তাৰপিছত এমএমটি মানে মণিপুৰ মেঘালয় ত্ৰিপুৰা একদম ফাৰ্স্ট মাটি পঢ়িব আপোনালোকে একদম ফাৰ্স্ট নাগালেণ্ড তাৰপিছত এমএমটি মণিপুৰ মেঘালয় ত্ৰিপুৰা তাৰপিছত ছিকিমৰ পিছত দুখনে বাকি থাকিল মিজোৰাম অৰুণাচল এই দুখন একেলগে হৈছে মিজোৰাম অৰুণাচল লাষ্টত হৈছে একদম ফাৰ্স্টত হৈছে নাগালেণ্ড আৰু মাজত এমএমটি মণিপুৰ মেঘালয় ত্ৰিপুৰা গতিকে থাকিল মনত নাগালেণ্ড তাৰপিছত এমএমটি মণিপুৰ মেঘালয় ত্ৰিপুৰা তাৰপিছত ছিকিম তাৰপিছত মিজোৰাম অৰুণাচল প্ৰদেশ ঠিক আছে মনত থাকিব এটা আমি অলপ এমসিকিউ কৰোঁ এই শিলিগুৰি কৰিডৰ যেটো আছে এই শিলিগুৰি কৰিডৰৰ নিকনেমটো কি হয় এটা সকলোৱে জানে আমাৰ একচুয়ালি যিখন অসম আছে অসমখন এইখন যেনিবা ইণ্ডিয়া এইখন যেনিবা ইণ্ডিয়া এইখিনি জেগা একচুয়ালি এইখন হল আমাৰ নৰ্থ ইষ্ট এই নৰ্থ ইষ্টৰ লগত এইখিনি জেগাৰে এই শিলিগুৰি কৰিডৰ বুলি কয় এই জায়গাটোৰে ই কানেক্ট হৈছে আৰু এই মানে কৰিডৰটোৰ নাম হৈছে চিকেন নেক বুলি কয় তাক শিলিগুৰি কৰিডৰৰ মাজেৰে নৰ্থ ইষ্টখন মেইন ইণ্ডিয়াৰ লগত কানেকশ্যন হৈ আছে আৰু খুবেই ষ্ট্ৰেটেজিক হয় তো চিকেন স্নেক কাৰণ ইয়াত ওচৰতে মানে একফালে এনেকুৱা বাৰ্মা কি বুলি কয় চাইড মানে টিবেট তেনেকুৱা আছে খুব ইম্পৰ্টেন্স আছে নৰ্থ ইষ্ট এইটোৰে কানেক্ট হৈ আছে এনইসি খন ইম্পৰ্টেন্ট নৰ্থ ইষ্টাৰ্ণ কাউন্সিল কাৰণ আমাৰ অসম বা নৰ্থ ইষ্টৰ যিখিনি মেজৰ হেৰি আছে মানে আপোনাৰ ফাইনেন্সিয়েল যিখিনি মানে হেল্প কৰি থাকে আৰু বা প্ৰজেক্ট বনাই এনেকুৱা এইখন মানে নৰ্থ ইষ্টাৰ্ণ কাউন্সিলে কৰে এইখন হৈছে 1971 ত হৈছে এইটো সুধি দিব পাৰে কেতিয়াবা ডাইৰেক্ট আহে আৰু এই নিপকো বুলি আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেটৰ ইলেক্ট্ৰিচিটিৰ কাৰণে যিখন আছে নৰ্থ ইষ্টাৰ্ণ ইলেক্ট্ৰিক পাৱাৰ কৰ্পোৰেশ্যন এই নিপকোৰ বহুখিনি প্ৰজেক্ট এই এনইচিৰ আণ্ডাৰত চলি থাকে কোনখন নৰ্থ ইষ্ট ৰাজ্যক ল্যান্ড অফ দি ডন বুলি কয় আচ্ছা ডন আৰু টুইলাইট ডন মানে হল একদম ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ আগৰ সময়খিনি এইখিনি ডন বুলি কয় আৰু কাল সন্ধ্যা আমি যেটো অসমীয়াত হেতক কয় টুইলাইট গতিকে এই দুটা ইংৰাজী শব্দ মনত ৰাখিব এইবিলাক মানে আপোনালোকে জনা উচিত ডন টুইলাইট এইবিলাক যেটো সূৰ্যৰ
মানে সূৰ্যৰ পোহৰ গৈ ফাৰ্ষ্ট পৰে একদম ইষ্টত যিটো আছে আমাৰ নৰ্থ ইষ্ট এইটো চবেই জানে অৰুণাচলক কয় অৰুণাচলক লিট অফ মাউণ্টেইনছ বুলিও কয় এইখন মানে পাহাৰ পৰ্বতৰে ভৰা এনেকুৱা আৰু এই পাহাৰত সূৰ্যৰ কিৰণ মানে সূৰ্যৰ পোহৰটো ফাৰ্ষ্ট পৰে সেইকাৰণে লিট অফ মাউণ্টেইনছ বুলিও কয় অৰুণাচল প্ৰদেশৰ কেপিটেল কি এইটো একদম ইজি কুৱেশ্যন অৰুণাচল প্ৰদেশৰ কেপিটেল হ'ল ইটানগৰ এই কুৱেশ্যনটো মই দিয়াৰ এটা কাৰণ আছে কাৰণ আপোনালোকে যিখিনি নৰ্থ ইষ্টৰ ষ্টেট আছে তাৰ গোটেইখিনিৰে এই কেপিটেলবিলাক মনত ৰাখিব যদি পাহৰিও গৈছে বা নাজানে তো মনত কৰি ল'ব কাৰণ তাৰ পৰা ডাইৰেক্ট কুৱেশ্যনছ আহে বামলা পাছ ক'ত একচুৱেলি বামলা পাছটো ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ ইণ্ডিয়া চাইনাৰ বৰ্ডাৰত আছে বামলা পাছ এইটো আছে অৰুণাচলত এই টাৱাং পাহাৰ হয় এইটো বামলা পাছটো আছে এইটো ইণ্ডিয়া চাইনাৰ একচুৱেলি বৰ্ডাৰ হয় আৰু অৰুণাচলত আৰু এটা ইম্পৰ্টেণ্ট পাছ আছে এইটো চেলা পাছ ৰিচেণ্টলি চেলা পাছত মানে বহুত বৰফ পৰি থকাৰ কাৰণে আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে চেলা টানেলো বনাইছে সেইটো ইম্পৰ্টেণ্ট স্মলেষ্ট পপুলেশ্যন ডেঞ্চিটি ষ্টেট ইন ইণ্ডিয়া কোনখন হয় সকলোতকৈ পপুলেশ্যন ডেঞ্চিটি কম এইখন মনত ৰাখিব এইখনৰ কাৰেক্ট এনচাৰ ইজ অৰুণাচলৰ পপুলেশ্যন ডেঞ্চিটি সকলোতকৈ কম গোৱাৰো বহুত কম কিন্তু অৰুণাচলৰ আৰু কম ছিকিমৰো কম গোটেইখনৰে কম পৰশুৰাম কুণ্ড ক'ত আছে খুবেই ইম্পৰ্টেণ্ট সকলোৱে জানে পৰশুৰাম কুণ্ড আছে অৰুণাচল প্ৰদেশত এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্ট পাহাৰৰ যিখিনি অৰুণাচল পায় তাতেই একচুৱেলি এই পৰশুৰাম কুণ্ডটো আছে কোৱা হয় যে ইয়াত পৰশুৰামে মানে যেতিয়া মানে নিজৰ মাকক এইটো কাটিছিল আৰু কাটি মেলি যেতিয়া মানে তাৰ হাতৰ পৰা এইটো পাপ হৈ গ'ল হাতৰ পৰা এইখন খুলি নাযায় এই যিখন তৰোৱাল সেইখন মানে আহি এই পৰশুৰাম কুণ্ডতে মানে এইখন তাৰ হাতৰ পৰা মানে এৰা খাই গৈছিল আৰু মানে হেৰি পাপমুক্ত মানে যিটো হেৰি আৰু পাপ মুক্তি পাইছিল পাপৰ পৰা সেইকাৰণে এইটো পৰশুৰাম কুণ্ডত এটা মানে বহুত মানে ধাৰ্মিক মানে হেৰি এটা আছে তাৰ ইম্পৰ্টেঞ্চ এটা আছে এইটো অৰুণাচল প্ৰদেশত পৰে নেফা নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেঞ্চি এইটো যোৱাবাৰ এডিএত আহিছিল চাগে একচুৱেলি অৰুণাচলৰ আগৰ নামটো আছিল নেফা গতিকে এইটো অৰুণাচলৰ লগত জড়িত ব্ৰহ্মপুত্ৰক অৰুণাচলত কি বুলি কয় এইটো মই আগতেও পঢ়াইছোঁ বা বুজাইছোঁ এইটো আপুনি কেতিয়াও কনফিউজ নকৰিব ব্ৰহ্মপুত্ৰক অৰুণাচলত চিয়াং বুলি কয় যিখিনি পৰ্বতত যিখিনি থাকে সেইখিনিক কয় চিয়াং আৰু যেতিয়া মাটিত নামি আহে মানে প্লেন জেগাত আহে ব্ৰহ্মপুত্ৰটো তাক কয় দিহাং বুলি কয় আৰু দিবাং আৰু লোহিত এই দুখন এই মানে ব্ৰহ্মপুত্ৰৰ উপনৈ হয় এইখন আহি গৈ এটা পইণ্টত লগ লগে এইটো শদিয়াত লগ লগে একচুৱেলি এই শদিয়াৰ পৰাই ব্ৰহ্মপুত্ৰৰ নামটো হয় এইটো মই পঢ়াইছোঁ আগত আৰু কামেংখনকে জীয়া ভৰলী বুলি কয় তাত মানে পানীৰ ঢৌটো বহুত বেছি সেইকাৰণে তাক জীয়া ভৰলী বুলি কয় মানে ভৰ্তি হৈ থাকে পানী এইখনো অৰুণাচলৰ পৰা আহিছে অৰুণাচলৰ এটা ইম্পৰ্টেণ্ট ৰিভাৰ কামেং তাত মানে বহুত হাইড্ৰইলেক্ট্ৰিক প্লেণ্ট আছে আপাতানি টাইপ কোনখন ৰাজ্যৰ ইম্পৰ্টেণ্ট আপাতানি টাইপ হ'ল অৰুণাচলৰ লগত জড়িত অৰুণাচলত আপাতানি মানুহবিলাক আছে আৰু একচুৱেলি অৰুণাচলত যিখিনি মানে একচুৱেলি অৰুণাচল বুলি নহয় যি 8খন হেৰি আছে আমাৰ নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে তাত মানে মেইন ট্ৰাইবছ কোনখিনি আছে আৰু তাত কোনখন হেৰিত কোনখিনি ট্ৰাইব আছে সেইখিনি অলপ মানে আপোনালোকে মনত ৰাখিব অৰুণাচলত মেইনলি আছে আপাতানি অৰুণাচলত আৰু এটা ইম্পৰ্টেণ্ট আছে এইটো হ'ল অৰুণাচলত আপোনাৰ মনপা আছে মনপা জনগোষ্ঠী আছে চিংফো আছে অৰুণাচলত মনপা আছে চিংফো আছে আপাতানি আদি বুলি এটা আছে আদি জনগোষ্ঠী অৰুণাচলত আৰু এটা আছে ইম্পৰ্টেণ্ট এইটো নিচি সেইকেইটা মনত ৰাখিব আপোনালোকে অৰুণাচলত থাকিল আপোনাৰ আপাতানি থাকিল এটা
মনপা আছে ইম্পৰ্টেণ্ট চিংফৌ আদি নিচি মনত ৰাখিব এইটো আহে এক্সামত বুঢ়ীবুট ফেষ্টিভেল কোনখন ৰাজ্যৰ একচুৱেলি বুঢ়ীবুটটো হয় অৰুণাচলৰ আপোনালোকে নৰ্থ ইষ্টাৰ্ণ ষ্টেটখিনি যিখিনি মেইন ফেষ্টিভেল আছে এইখিনি কোনখন ৰাজ্যৰ লগত কোনখন আছে সেইখিনি অলপ মন কৰিব তাৰ পৰা এক্সাম মানে আহে আৰু যিহেতু এই জবৰ এৰিয়াত নৰ্থ ইষ্ট পৰ্চনৰ পৰা মোটামুটি 6টা কুৱেশ্যন আহিছে গতিকে এইবাৰৰ নৰ্থ ইষ্ট পৰ্চনটো আপোনালোকে একেবাৰে ইগন'ৰ নকৰিব সেইকাৰণে মই এক্সট্ৰা টপিক বনাই এইটো আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এবাৰ কুৱেশ্যনছ আহিবই 6-7টা মান আহিব পাৰে গতিকে কোনো কাৰণত যাতে এইকেইটা ভুল নকৰে বুঢ়ীবুট ফেষ্টিভেল আছে মানে অৰুণাচলৰ পৰা হয় চলুং ফেষ্টিভেল এইখনো অৰুণাচলৰে ফেষ্টিভেল ইয়াৰো কাৰেক্ট এনচাৰ ইজ সৰি একচুৱেলি এইটো হ'ল চলুং ফেষ্টিভেল অৰুণাচলৰ নৰ্থ মিজোৰাম চলুং বুঢ়ীবুট এইবিলাক অৰুণাচলৰ ফেষ্টিভেল মনত ৰাখিব এই মই ইয়াত এটা লাইন লিখি দিছোঁ খুবেই ইম্পৰ্টেণ্ট অৰুণাচলৰ ফেষ্টিভেল এই 4টা খুবেই ইম্পৰ্টেণ্ট চলুং ৰি বুঢ়ীবুট লচাৰ এই 4টা আগতে এক্সামত আহিছে বুঢ়ীবুট ফেষ্টিভেল কোনখন ৰাজ্যৰ চলুং কোনখনৰ লচাৰ কোনখনত এই 4খন মনত ৰাখিব স্পেচিয়েলি আপোনালোকে ষ্টেট ৱাইজ মনত ৰাখিব যে অৰুণাচলত এইখিনি অৰুণাচলত চলুং বুঢ়ীবুট ৰি আৰু লচাৰ এই 4টা জনগোষ্ঠী কি এই ফেষ্টিভেল আৰু জনগোষ্ঠী হিচাপত তেনেকৈ মনত ৰাখিব অৰুণাচলত আপোনালোকে মই ক'লো অৱগত আপাতাৰি মনপা আদি নিচি চিংফৌ এইবিলাক অৰুণাচলত বেলেগ কেইখন ষ্টেটতো তেনেকৈ মনত ৰাখিব আপোনালোকে এছিয়াছ লাৰ্জেষ্ট মনষ্টাৰী ক'ত আছে খুবেই ইম্পৰ্টেণ্ট একদম জনা উচিত আপোনালোকে এইটো টাৱাঙত আছে বুদ্ধিষ্ট মনষ্টাৰী নামদফা নেশ্যনেল পাৰ্ক ক'ত নামদফা নেশ্যনেল পাৰ্ক আছে অৰুণাচল প্ৰদেশত ইম্পৰ্টেণ্ট এই নেশ্যনেল পাৰ্কৰ কথা কওঁতে এখন ফ্লোটিং নেশ্যনেল পাৰ্কো আছে ইণ্ডিয়াত এইখনৰ নাম কেইবুল লামজাও এইখন আছে মণিপুৰত তেনেকৈ মনত ৰাখিব এইখন মণিপুৰত থকাৰ কাৰণে নৰ্থ ইষ্টত আছে খুবেই ইম্পৰ্টেণ্ট হৈ যায় এইটো এক্সামত আহিব পাৰে লাৰ্জেষ্ট ৰিভাৰ অফ মণিপুৰৰ লাৰ্জেষ্ট ৰিভাৰটো কি নাজানো যদি কৈ দিছোঁ এইটোৰ এনচাৰ বৰাক একচুৱেলি এই বৰাক নদী মণিপুৰ হিলছৰ পৰা মণিপুৰতে ইয়াৰ অৰিজিন আৰু উৎপত্তি হৈছে মণিপুৰৰ পৰা মণিপুৰ হিল ই মণিপুৰত অৰিজিন হয় তাৰ ই বৈ গৈছে মণিপুৰৰ পৰা মিজোৰাম আৰু মিজোৰামৰ পৰা ই কাছাৰত সোমাইছে অসমৰ কাছাৰত সোমাই গৈ মেলি ই বৰাকতে ই 2 ভাগ লৈছে এক ভাগ সুৰমা বুলি কয় আৰু এক ভাগ কুচিয়াৰা নদী বুলি কয় সুৰমা আৰু কুচিয়াৰা এইখিনি আল্টিমেটলি গৈ ই এই বংগোপসাগৰ নাপাওঁতে ই মেঘনা নদীত গৈ ই ফৰ্ম কৰিছে মেঘনা নদীখনো ইয়ে ফৰ্ম মানে বৰাক নদী হয় একচুৱেলি গৈ এই মেঘনা নাম লৈছে ই মনত থাকিব বৰাক নদীখন ইম্পৰ্টেণ্ট অসমৰ কাৰণে ইম্পৰ্টেণ্ট গতিকে এইটো এক্সামত আহিব পাৰে ইয়াৰ অৰিজিন হৈছে মণিপুৰ হিলছ মণিপুৰত আছে মেইটি নিউ ইয়াৰ চেলিব্ৰেশ্যন ফেষ্টিভেল মেইটিসকলে নিউ ইয়াৰ চেলিব্ৰেশ্যন ফেষ্টিভেল পাতে এইটোৰ নামটো কি মনত ৰাখিব এইটো ইয়াৰ নামটো চাজিবু চেৰাওবা আৰু যোৱাবাৰ তেনেকুৱা এটা কুৱেশ্যনছ আহিছিল নেকি লাই হাৰৌবাটো মেইটি সম্প্ৰদায়ৰ হয় আৰু মেইটি সম্প্ৰদায়ৰ আৰু এটা ফেষ্টিভেল নিউ ইয়াৰৰ কাৰণে পাতে চাইজিবু চেৰাওবা ইম্পৰ্টেণ্ট মাও হিল ষ্টেচন এইটো এটা ফেমাছ হয় মাও হিল ষ্টেচন এইটো ক'ত আছে এটা টুৰিষ্ট প্লেচ হয় মাও হিল এইটো আছে মণিপুৰত এইটো মই অলপ আগত ক'লোঁ ইণ্ডিয়াছ ফ্লোটিং নেশ্যনেল পাৰ্ক কেইবুল লামজাও এইটো আছে মণিপুৰ ইম্পৰ্টেণ্ট ডেন্স ৱাংগালা ডেন্স ক'ত ৱাংগালা মেঘালয়া ৱাংগালাটো মেঘালয়ৰ হয় আৰু মেঘালয়ৰ কোনটো সম্প্ৰদায়ৰ হয় ৱাংগালাটো একচুৱেলি ৱাংগালাটো হ'ল গাৰো ৱাংগালাটো আপোনালোকৰ এটা কাৰেক্ট আনচাৰ গাৰো ৱাংগালাটো মেঘালয়ৰ ফেষ্টিভেল মেঘালয়ৰ ডেন্স হয় নট ফেষ্টিভেল ইট ইজ ডেন্স ফ্ৰম Meghalaya and it is related to Garo community important example আহিছে আগতে এই মই কেপিটেল কেইটা মনত ৰাখিব দিছোঁৱে কেৱল অলপ মিজোৰাম সকলোৱে জানে
মিজোৰামৰ কেপিটেল আইজল, নাগালেণ্ডৰ কোহিমা, ছিকিমৰ গেংটক, ডিমাপুৰ কাৰো কেপিটেল নহয়। জুকো ভেলী, ফেমাছ জুকো ভেলী ইজ ফেমাছ টুৰিষ্ট প্লেচ, সকলোৱে গৈ থাকে। ক'ত কওক, একচুৱেলি জুকো ভেলীখন নাগালেণ্ডতো এটা পাৰ্ট পৰে, মণিপুৰতো পৰে, গতিকে ইয়াৰ এনচাৰ এটা শুদ্ধ নহয়। মই ক'ব গ'লে নাগালেণ্ডতো পৰে, মণিপুৰতো পৰে, দুয়োটাই কাৰেক্ট জুকো ভেলী। গতিকে আপুনি নৰ্থ ইষ্টৰ যিখিনি মেইন টুৰিষ্ট স্পট, ইয়াত মই যিখিনি আহিব পাৰে এইখিনি ইনক্লুড কৰিছোঁৱে। তাক বাদ দি বেলেগ আহিব বুলি মোৰ এনেকুৱা মনে নধৰে ইমান ডেফ্টত। ইয়াত কেইখনমানেই আছে, মাউটো ক'লোঁ, মণিপুৰ, তাৰপিছত জুকো ভেলী ক'লোঁ। ইয়াৰ যিখিনি ফেষ্টিভেলছ আছে মেইন গোটেইখন ষ্টেটৰ সেইখিনি ক'লোঁ মেইন। তাৰপিছত ফেষ্টিভেল ক'লোঁ, সিহঁতৰ মেইন জনগোষ্ঠীখিনি ক'লোঁ, আৰু সিহঁতৰ মানে মেইন যদি কিবা বিখ্যাত এনেকুৱা আছে যেনিবা ফ্ল'টিং পাৰ্ক সেইখনো ক'লোঁ, এনেকুৱাই আহিব আৰু। তাক বাদ দি বেলেগনো ইমান ডেফ্টত আহিলে কোনো নোৱাৰিব। এইখিনিয়ে চাওক ভালকৈ। কুট, একচুৱেলি কুট শব্দটো আহিছে মিজোৰামৰ লগত জড়িত। কুট আহিছে মিজোৰাম, মানে কুট শব্দটোৰ অৰ্থ হ'ল ফেষ্টিভেল মিজোৰামত। গতিকে কুট ৱৰ্ডটো য'ত পায় আপোনালোকে, চাপচাৰ কুট এইটো এটা ফেষ্টিভেল হয়, ইম্পৰ্টেণ্ট। চাপচাৰ কুট এইটো মিজোৰামত থাকিব মনত। চেক্ৰেনেই ফেষ্টিভেল এইটো ক'ৰ হয়? চেক্ৰেনেই ফেষ্টিভেল কওক।